হেল্ল' এভৰিৱান, নতুন এটা মিনি ব্লগলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ছোৱালীৰ আজিও এক্সাম আছে, সেইটো কাৰণে বোলো ভাতকেইটা আজি ময়ে খুৱাই দিওঁ। তাৰপিছত এয়া তাইক খুৱাই দিলোঁ আৰু তাই সেইফালে দুটামান বোলে চাবলগীয়া আছিলে, তাই সেইফালে সেইকাৰণে চাই আছে কিবাকিবি। আৰু তাইক পঠাই মেলি লৈ মই এয়া পাকঘৰলৈ আহিলোঁ। আজি ভাবিছিলোঁ যে মটৰৰ পুৰি বনাওঁ, সেইকাৰণে এয়া মটৰ অলপমান সৰহকৈ গুচাই লৈছিলোঁ। তাৰপিছত আকৌ মানুহজনে ক'লে সোনকালে যাবগৈ লাগিব অফিচলৈ, সেইটো কাৰণে এয়া ভাত বহাই দিলোঁ। জল্দাজল্দিকৈ বইল দালি অলপমানকৈ বহাই দিলোঁ আৰু এয়া বন্ধাকবি ভাজিলোঁ। তাৰপিছত বিলাহী পিটিকা আৰু এয়া মানিমুনি চাটনি বনালোঁ। আৰু ৰাতিয়ে মাছ এডোখৰ আৰু এনেকৈ মাথা চাথা কেইটামান আছিলে, তাকে এয়া পিঁয়াজ আৰু জলকীয়া দি ভাজি বনালোঁ। তাৰপিছত আমি দুয়োটাই এয়া খাই ল'লোঁ। আৰু এয়া মই মাজতে মনে মনে ভিডিঅ' কৰিছিলোঁ অকণমান, তাৰপিছত মানুহজনে আকৌ লাজ কৰে বোলে। আগতে আকৌ ময়ো বহুত লাজ কৰিছিলোঁ, এতিয়া যেনিবা অকণমান লাজটো কমিছে আৰু। তাৰপিছত মানুহজনক পঠাই মেলি লৈ মই এয়া ঘৰ মোচা কামত লাগিলোঁ। ইফালে আকৌ ল'ৰাই চিঞৰি আছে আৰু এইফালে মই কাম বন কৰি আজৰি হওঁ মানে ছোৱালীও আহি পালেহি। ভাত পানী খাই তাই আকৌ এয়া শুলে আৰু ইফালে ল'ৰাও শুলে। আৰু সিহঁত দুইটা শুই থাকোঁতে মই এয়া পাকঘৰলৈ আহিলোঁ। মানে ৰাতিপুৱা যে মটৰখিনি গুচোৱা হৈ আছিলে, ভাবিলোঁ যে এতিয়া তাকে ৰুটি বনাওঁ আৰু আপোনালোককো দেখাওঁ। হয়তো বহুতেই জানেই চাগে মটৰৰ পুৰি বনাবলৈ নহ'লে বা ৰুটি বনাবলৈ। যিসকলে নাজানে তেওঁলোকে এনেদৰে বনাব পাৰিব। তাৰ কাৰণে মই এয়া জোখমতে নিমখ লৈছোঁ আৰু এইফালে কেইটামান চফ গুটি আৰু এয়া কেইডালমান ধনিয়া, লগতে এয়া একাপমান জোখৰ মটৰ, আদা এডোখৰ আৰু এয়া দুটামান কেঁচা জলকীয়া, সেইকেইটা মই টুকুৰা টুকুৰ কৰি দিছোঁ। আৰু এয়া লগতে মই কেইটামান গোটা জিৰাও দিম আৰু এয়া গোটেইখিনি দি ইয়াতে মই অকণমান মানে 2 চামুচমান জোখৰ পানী দিছোঁ। আৰু এতিয়া এয়া ধুনীয়াকৈ বেটাৰটো মিক্সিত ৰেডি কৰি ল'লোঁ। তাৰপিছত এয়া দেখিছে নহয় ধুনীয়াকৈ এয়া পিচ খাই গ'ল। তাৰপিছত আকৌ মই এয়া এটা বাতিত অলপমান আটা লৈছোঁ, এয়া মানে 1.5 কাপমান জোখৰ হ'ব। আৰু ইয়াতে মই জোখমতে নিমখ দিছোঁ। আৰু এতিয়া মই সেয়া মটৰৰ বেটাৰটো অলপ অলপকৈ দি আটাখিনি এনেকৈ মঠি ল'ম। যেনেদৰে আমি আটা মাৰোঁ তেনেকৈ এয়া গোটেইখিনি মঠি ল'ম। আৰু আটাখিনি মোৰ মঠি লোৱা হৈ গ'ল। তাৰপিছত মই এয়া 15 মিনিটমানৰ কাৰণে ৰেষ্টত থ'লোঁ। আৰু এয়া 15 মিনিটৰ পাছত এতিয়া মই আকৌ 2-3 মিনিটমান সময় আকৌ এনেদৰে ভালকৈ মঠি ল'লোঁ। তাৰপিছত এয়া এফালে মই লাৰু কৰি ল'লোঁ আৰু এতিয়া মই এইখিনি বেলিও আছোঁ। এফালে আকৌ কেৰাহীখন পাতি আকৌ পুৰিও আছোঁ। আৰু এয়া দেখিছে নহয়, মানে দেখিবলৈও ভাল লাগিছে আৰু খাবলৈও অকণমান বেলেগ হয় সোৱাদটো। সদায় যিহেতুকে আমি আটাৰে ৰুটি খাই থাকোঁ নহয় জানো, সেইকাৰণে আজি ভাবিলোঁ যে অকণমান বেলেগকৈ বনাওঁ আৰু আপোনালোককো দেখাওঁ। আপোনালোকেও এনেকৈ এতিয়া যিহেতুকে বজাৰত মটৰৰ দাম তেনেই সস্তা, ইচ্ছা কৰিলে আপোনালোকেও এনেদৰে বনাই খাব পাৰিব। আৰু এইফালে মই ধনিয়া আছিলে, তাৰে চাটনি অকণমান বনাই ল'লোঁ ধনিয়া পাতৰ। তাৰপিছত এইফালে মোৰ ৰুটিও ৰেডি হৈ গ'ল আৰু এতিয়া আমি খাই লওঁ। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক এটা কৰি দিব। আজিলৈ আহিছোঁ, বাই।